নমস্কাৰ বন্ধুসকল, আজি আমি ডিছকাছ কৰিম এক আইচলেটেড কাণ্ট্ৰি। লেজেণ্ডৰ মতে গুৰু ৰিনপোচে টাইগ্ৰাছৰ পিঠিত উঠি গৈ কেনে এক টাকচাং মনেষ্ট্ৰী বনাইছিল। মনোযোগ দি শুনক, হিমালয়ৰ পাহাৰৰ গভীৰতাত এখন সৰু নীৰৱ দেশ লুকাই আছে। নাম ভূটান। ইয়াৰ ষ্টৰী বহুত ইণ্টাৰেষ্টিং হয়। বহুদিন ধৰি এই দেশখনক মানুহে এক বিচ্ছিন্ন দেশ বুলি ভাবি আহিছে। কাৰণ সহজ, ভূটানক ঘিৰি আহিছে উচ্চ পাহাৰ পৰ্বতসমূহে। এই কঠিন ঘন জংঘলৰ বাবে বহু বছৰ ধৰি এই দেশখন বাহিৰা মানুহৰ পৰা প্ৰায় আঁতৰি আছিল। পথবোৰ কঠিন, প্ৰৱেশ কৰা সহজ নাছিল। আৰু এই কাৰণে বহুতো সময়ৰ পৰা ভূটান মানুহৰ মাজত এক আনটাচ আৰু মিষ্টেৰিয়াছ ঠাই হৈ পৰিছিল। এনেকুৱা এখন দেশ যাক আধুনিক দুনিয়াই প্ৰায় স্পৰ্শো কৰা নাই। আৰু এটা ইণ্টাৰেষ্টিং কথা, দুনিয়াৰ মানচিত্ৰত এই দেশখন খুব ডাঙৰ নহয়, কিন্তু ইয়াৰ পৰিচয় খুব শক্তিশালী হয়। আৰু এই সৰু দেশখন দুখন বৃহৎ শক্তিশালী দেশৰ মাজত অৱস্থিত। দক্ষিণ ফালে আছে ভাৰত আৰু উত্তৰ ফালে আছে চাইনা। ইফালে বৈজ্ঞানিক আৰু নীতিগত দৃষ্টিৰ পৰা ভূটানৰ গ্ৰছ নেশ্যনেল হেপিনেছ বিশ্বত এক বিপ্লৱী চিন্তাধাৰা বুলি গণ্য কৰা হয়। পাৰস্পৰিকভাৱে দেশসমূহে উন্নয়ন জোখে জিডিপিৰ জৰিয়তে, অৰ্থাৎ আৰ্থিক উৎপাদনৰ ওপৰত ভিত্তি কৰি। কিন্তু ভূটানে বহুত বছৰ আগতে এক ভিন্ন পন্থা গ্ৰহণ কৰিছে। তেওঁলোকে ঘোষণা কৰিছে যে প্ৰকৃত উন্নয়ন মানে কেৱল অৰ্থনৈতিক বৃদ্ধি নহয়, ই হ'ব লাগে মানুহবিলাকৰ এক সামূহিক কল্যাণ, শান্তি আৰু সুখ হ'ব লাগে বেছিকেলি। ছায়েন্সে কোৱা মতে ভূটান বিশ্বৰ একমাত্ৰ কাৰ্বন নেগেটিভ কাউণ্ট্ৰি হয়। অৰ্থাৎ কি জানে? অৰ্থাৎ ই যিমান কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে তাৰ বেছি পৰিমাণে ই বেছিকেলি কি কৰি লয়, শোষণ কৰি লয়। আৰু ইয়াৰ মূল কাৰণ হ'ল এক বিস্তৃত বনা অঞ্চল। ভূটানে উল্লেখ কৰিছে যে ইয়াৰ মুঠ ভূমিৰ 70%তকৈও বেছি মাটি বনা অঞ্চলে আৱৰি কৰি ৰাখিছে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা হ'ল, আৰ্টিকেল 5 অনুসৰি ভূটানৰ মুঠ ভূমিৰ প্ৰায় 60%তকৈও অধিক ভূমি বনাঞ্চলৰ মাজত থাকিব লাগিব। কিন্তু ইয়াতে চিন্তা কৰা কথাটো হ'ল, প্ৰতিখন দেশৰ দৰেই ভূটানতো কিছুমান ৰহস্য লুকাই আছে। মিগৈ বা ইয়াতি এক অদৃশ্য জীৱ, আৰু এই জীৱটো মানুহৰ দৃষ্টিকোণৰ পৰা বহু আঁতৰত নিজান বননিত বাস কৰে। স্থানীয় লোকৰ মতে এই ৰহস্যময় জীৱটো গভীৰ বনৰ মাজত বাস কৰে। লোকসকলে কোৱা মতে কেতিয়াবা কিছুমান অদ্ভুত পথ চিহ্ন দেখা যায়, তো কেতিয়াবা আকৌ নিজান ৰাতি কিছুমান অদ্ভুত শব্দও শুনিবলৈ পোৱা যায়। বিজ্ঞানে ইয়াৰ আজিও স্পষ্ট উত্তৰ দিব পৰা নাই, কিন্তু এই ৰহস্যই ভূটানক আজিও এক আকৰ্ষণীয় কৰি তোলে। নমস্কাৰ।